হয় নাই এই অৰুণোদয় আঁচনিৰ ফৰ্মখিনি নি আছে মানুহে হয় আমি ছাৰ্ভে এটা পঠাইছোঁ বাৰু হয় পঠাই দিম হয় 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 ঠিক আছে ছাৰ মই আপোনাক বেয়া পাইছোঁ কিয় প্ৰিয়া কি কৰিলোঁ মই শাড়ীখন তোমাক মই দিম বুলি কৈছোঁ শাড়ী নহয় বেলেগ এটা কাৰণেহে বেয়া পাইছোঁ এই পিলিঙাই মানে কিবা লগালে আই পিলিঙা পিলিঙাই একো লগোৱা নাই গোলাপ দা আৰু ৰাজেন দা গোলাপ ৰাজেন কি লগালে এই দুজন মানে হেৰি মহাপুৰুষদ্বয় শইকীয়া হাজৰিকা গোলাপ দা আৰু ৰাজেন দা নাই সেইটোকে ক'বলৈহে আহিছিলোঁ গোলাপ দা আৰু ৰাজেন দাক বোলে আপুনি ফ্ৰিজ আৰু টিভি চাব পঠাইছে পঠাইছোঁ মোক কিয় নপঠালে তুমি নোৱাৰিবা নহয় কিয় নোৱাৰিম মই মানে টিভি ফ্ৰিজ চিনি নাপাওঁ নেকি পাবা কিন্তু তোমাৰ কষ্ট হ'ব নহয় মানে ঘূৰি ফুৰোতে কিয় হ'ব এখন দোকানৰ পৰাহে আনিম দোকান পঞ্চায়তত টিভি লগাব ফ্ৰিজ কিনিব এইবোৰ পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে চাই দিয়াটো মোৰ দায়িত্ব ন আৰু টিভিটো কিন্তু জেনেৰেল ৰুমতহে লগাব লাগিব আৰু মোৰ পচন্দৰ চিৰিয়েলসমূহ দি থকাৰ সময়ত কোনো পঞ্চায়তলৈ আহিব নোৱাৰিব তেওঁলোক দুজনক টিভি ফ্ৰিজ কিনিবলৈ পঠোৱা নাই তেন্তে এই যে অৰুণোদয় আঁচনিৰ যিসকলে ফৰ্ম নিছে তেওঁলোকৰ ঘৰত টিভি ফ্ৰিজ গাড়ী এইবোৰ আছে নেকি তাকেহে চাব পঠাইছিলো কি মোৰ আখাত মানে এতিয়া গৰম পানী ঢালিলে আখাত চেঁচা পানীহে ঢালে ফ্ৰিজ অনা হলে চেঁচা পানী ঢালিলে হয় এতিয়া নাই যেতিয়া গৰম পানীকে ঢালিলো আৰু ন